পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। মই আজি মানে কি আহিছোঁ চান্দ সদাগৰৰ মেৰ ঘৰত। এই চান্দ সদাগৰৰ মেৰ ঘৰত মানে যিখিনি কথা ক'ব লগা আছে বা জানিবলগীয়া আছে বা মই যিখিনি জানো সেইখিনি কথা আজি মই ক'ম। তেতিয়াহ'লে মই গোটেইখিনি বস্তু দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তেতিয়াহ'লে বেছি দেৰি নকৰি বলক আজিৰ ভিডিঅ'টো। সো বন্ধুসকল ফাইনেলি এয়া আমাৰ ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় পাৰ হৈছোঁ। এয়া ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰতে আছে এখন খেলপথাৰ, যিখন খেলপথাৰত আমাৰ যিসকল ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰি পেলাই 90% ল'ৰা ছোৱালীয়ে মানে কি চাকৰি ল'বলৈ সক্ষম হৈছে অসম আৰক্ষীত। তাৰপিছত আহি আমি ছোৱালী হাইস্কুল পাৰ হৈ আহিছোঁ। পাৰ হৈ এইখন আছে ওচৰতে আমাৰ এইখন মেডিকেল, এখন চৰকাৰী মেডিকেলখন ইয়াৰে ওচৰতে আছে। এই চৰকাৰী মেডিকেলখন দেখাই দিছোঁ মই। এয়া চাওক, এইখন হৈছে চৰকাৰী মেডিকেল। তাৰপিছত চৰকাৰী মেডিকেলৰ ওচৰতে লাগি আছে এইখন ছয়গাঁও চৰকাৰী। ফাইনেলি আমি আহি ইয়াৰ চন্দিকাৰ গেটটো পাইছোঁহি। ইয়াৰ চন্দিকা গেটটোৰ পৰা ফ্ৰণ্টে মোটামুটি আমি 300 মিটাৰ 200 মিটাৰমান গ'লে আমি চান্দ সদাগৰৰ মেৰ ঘৰটো আমি পাম। এইটো যিটো চন্দিকা মন্দিৰটো আছে, এই চন্দিকা মন্দিৰৰ যিটো ফ্ৰণ্টে ৰাস্তাটো আছে, এইটো ৰাস্তাৰে সোমাই যাব লাগিব। আৰু সেইফালে যিটো চন্দিকা মন্দিৰটো আছে, সেই চন্দিকা মন্দিৰটোৰে মানে কি মোটামুটি 300 মিটাৰমান সোমাই গ'লে চন্দিকা দেৱালয়খন পাব আপোনালোকে যদি আহিব বিচাৰে ইয়াতে চন্দিকা মন্দিৰৰ গেটটোৰ ফ্ৰণ্টে আহিব লাগিব। এই ফ্ৰণ্টে 300 মিটাৰমান আহিলে হ'ল। তাৰপিছত এয়া মই দেখাই দিছোঁ আপোনালোকক, এইটো হৈছে চন্দিকা মন্দিৰৰ যিটো গেটটো, যোৱা গেটটো, এই গেটটো মই দেখাই দিছোঁ। এয়া চাওক, ভালদৰে মই দেখাই দিছোঁ। চ' বন্ধুসকল, এতিয়া মই গোটেইখিনি বস্তু দেখাই দিছোঁ আৰু গোটেইখিনি কথা কৈছোঁ যে কিমান দূৰ গ'লে চন্দিকা যিটো চান্দ সদাগৰ মেৰ ঘৰটো পাম। মই গোটেইখিনি কথা ক'লোৱেই। তেতিয়াহ'লে মই গোটেইখিনি বস্তু দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ক'ত কেনেধৰণে কি হৈছিল মই গোটেইখিনি কথা আপোনালোকক দেখাম। তেতিয়াহ'লে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, এতিয়া এয়া মই গেটটোৰে সোমাইছোঁ চান্দ সদাগৰৰ মেৰ ঘৰত। এয়া মেৰ ঘৰৰ মই গোটেইখিনি দৃশ্য মই দেখাই দিম। এই স্কুলবিলাকো আছে ইয়াতে। আজি মই ৰাতিপুৱাতে আহিছোঁ। ৰাতিপুৱা মানে কি মানুহ চানুহ ইয়াতে কম আছে, মানুহ চানুহ দেখিব পৰা নাই ইয়াতে কোনো। মই গোটেইখিনি বস্তু দেখাম, আপোনালোকে চাই থাককচোন গোটেই ভিডিঅ'টো। মই প্ৰথমৰ পৰা শেষলৈকে ধুনীয়াকৈ কথাবিলাক কৈ মই ধুনীয়াকৈ দেখাই দিম বস্তুটো, আপোনালোকে চাই থাকক। চ' বন্ধুসকল, মই এতিয়া আছোঁ এই চান্দ সদাগৰৰ যিটো মেৰ ঘৰ, সেই মেৰ ঘৰটোত মই এতিয়া আছোঁ। আৰু এই মেৰ ঘৰটোৰ মই চাৰিওফালৰ দৃশ্যখিনি দেখাই দিছোঁ যে কি ইয়াতে কেনেকৈ মানে কি ভগ্ন অংশবোৰ পৰি আছে। মানে কি আগতে যেনেকুৱাকৈ আছিল এতিয়াতো এনেকুৱাকৈ নাই বৰ্তমান, এতিয়া সম্পূৰ্ণকৈ বেলেগ হৈছে। তথাপিতো মানে কি মই গোটেইখিনি বস্তু দেখাই দিছোঁ। দেখাই দি পেলাই কৈছোঁ যে কি এইখিনি বস্তু যিটো চান্দ সদাগৰৰ যিটো মেৰ ঘৰ, সেই মেৰ ঘৰটো যেতিয়া মানে কি বনোৱা হৈছিল, সেই মেৰ ঘৰটো বনোৱাৰ পিছত মানে কি ইয়াতে যিবিলাক ভগ্ন অংশবোৰ এইবিলাক ভাঙি চিঙি মানে গোটেইবিলাক বস্তু আছে ইয়াত মই চাৰিওফালে দেখাই দিছোঁ গোটেইখিনি বস্তু। আগতে মানে কি আছিল, এই চান্দ সদাগৰৰ মেৰ ঘৰটো এইকাৰণে বনোৱা হৈছিল যে কি ইয়াতে যেতিয়া মানে কি চান্দ সদাগৰৰ যিটো মানে কি পুত্ৰ লক্ষীন্দৰ, সেই লক্ষীন্দৰৰ যেতিয়া মানে কি বিবাহ হৈছিল, সেই অলৰেডিটো মানে কি লক্ষীন্দৰৰ যিকেইটা মানে কি ভায়েক আছিল, সেই 6 পুত্ৰকটো অলৰেডি মানে মনসামায়ে মানে কি দংশন কৰি পেলাই মাৰিছে সম্পূৰ্ণকৈ। তেতিয়াহ'লে মানে কি এতিয়া যাতে মানে কি সেই মনসামায়ে যেতিয়া এতিয়া আৰু দংশন কৰিব নোৱাৰে, সেই দংশন কৰিব নোৱাৰাৰ কাৰণে মানে কি চান্দ সদাগৰে যিটো মানে কি মেৰ ঘৰটো বনাইছে, সেই মেৰ ঘৰটো এইকাৰণে বনাইছিল যে কি তেওঁৰ পুত্ৰ আৰু বৰ যিহেতু বেউলা আৰু লক্ষীন্দৰক থোৱাৰ কাৰণে মানে কি মেৰ ঘৰ এটা বনাইছিল, য'ত মানে এটা সামান্য যে কি মানে এটা সৰু এটা ফুটাও নাছিল, যে কি মানে একো সোমাব নোৱাৰে ফুটা এটা আছিল। কিন্তু এনেকুৱা নহয় যে কি এটা ভুলতে মানে কি যিটো মিস্ত্ৰী বনাইছিল তাৰ মানে কি এটা সৰু মানকৈ মানে কি এটা ফুটা এটা ৰৈ গৈছিল। সেই ৰৈ যোৱাৰ কাৰণে মানে কি সেই ফুটাটোৰে মানে কি সোমাই পেলাই যিটো মানে মনসামায়ে সোমাই পেলাই মানে কি দংশন কৰিছিল। এয়া মই মেৰ ঘৰত দেখাইছোঁ। ইয়াৰে যিবিলাক ভগ্ন অংশ আছে, ইয়াৰে পষ্টবিলাক দেখা পাইছে, এই পষ্টবিলাক দেখা পাইছে। এই পষ্টবিলাক মানে কি এইটো ঘৰটোৰ 4টা পষ্ট আছে, 4টা খুঁটা আছে। এইফালেও দেখাই দিছোঁ মই 2টা খুঁটা, আৰু এইফালে 2টা মানে খুঁটা 2টা আছে। আৰু এই খুঁটাকেইটা আছিল, এতিয়া এইটো ভাঙি গৈছে। আৰু এতিয়া যিবিলাক মানে কি চান্দ সদাগৰৰ যিটো মানে কি ঘৰৰ যিবিলাক মানে কি
ভগ্ন কিছুমান মানে কি লাগতিয়াল অংশ এই ঘৰটোতে মানে কি ৰাখিছে। এই ঘৰটো এতিয়া বৰ্তমান মানে কি তালা মাৰাই আছে। এতিয়া মই গোটেইখিনি বস্তু দেখাব নোৱাৰোঁ। চ' যিমানখিনি পাৰোঁ মই সিমানখিনি চেষ্টা কৰিছোঁ দেখাবলৈ। চ' বন্ধুসকল, এয়া মই দেখাই দিছোঁ যিবিলাক এই ভঙা অংশবিলাক আছে। ইয়াতে ভঙা অংশবিলাক মই দেখাই দিছোঁ। কিন্তু মেইন কথা হৈছে কি বন্ধুসকল, ইয়াতে যিবিলাক অংশবিলাক আছে আৰু যিটো মানে চান্দ সদাগৰে যিটো মানে কি মেৰঘৰটো বনাইছিল, সেই মেৰঘৰটো মানে ইয়াতে কোনো চিমেণ্ট বা কোনো বালি, কোনো ধৰণৰ ইটা ইয়াতে ব্যৱহাৰ কৰা নাছিল। ইয়াতে ব্যৱহাৰ কৰিছিল যে কি অকল শিলেৰে বনোৱা আছিল এইটো। বুজি পাইছেনে? ইয়াতে মানে কি আগতে এনেকুৱা ধৰণৰ সুন্দৰ ইয়াতে যিমান ধুনীয়া ডিজাইন কটাই আছে, এইবিলাক ডিজাইন কাটি বনাইছিল। এইবিলাক যোন মিস্ত্ৰীয়ে বনাইছিল এইবিলাক লেখত ল'বলগীয়া, মানে আগতে যেনেকৈ বনাইছিল এইবিলাক দেখা পাইছে কিমান ধুনীয়া চিহ্ন আঁকাই আছে এইবিলাক শিলবিলাকত। এইটো একচুৱেলি এইবিলাক যে ভাঙিছে, এই মেৰঘৰটো ভাঙাই এই টুকুৰাবিলাক, এইবিলাক যিটো ডাঙৰ মেৰঘৰ আছিল, এই মেৰঘৰটো ভাঙি যিটো মানে সৰু টুকুৰা হৈছে, এই সৰু টুকুৰাবিলাক মই দেখাই দিছোঁ। এয়া চাওক, এতিয়াও মানে ইয়াতে ধুনীয়াকৈ সাঁচি ৰখা হৈছে। ইয়াৰে মানে কি দূৰৰ পৰা যিবিলাক লোক আহে, সেই লোকবিলাকে ধুনীয়াকৈ এইবিলাক চাব পাৰিব। বা ইয়াতে মানে কি আগৰ এইবিলাক যিবিলাক চিন হয়, এইবিলাক চিন কৰি ৰাখি থৈ দিছে যে কি মেৰঘৰৰ এইবিলাক বস্তু আছে, এইবিলাক মেৰঘৰ এনেকুৱা আছিল যে কি। কিন্তু গোটেই মেৰঘৰটো নাই যদিও ইয়াতে ভঙা অংশবিলাক আছে। আৰু ইয়াতে কিন্তু যিটো মানে কি মেৰঘৰটো চাৰিটা খুঁটা, এই চাৰিটা খুঁটা দেখিবলৈ পোৱা গৈছে। এয়া চাওক। আৰু বন্ধুসকল, এয়া দেখিছে আপোনালোকে, এই মেৰঘৰটো এতিয়া মানে কি তলা লগাইছে। যিহেতুকে মই ৰাতিপুৱা আহিছোঁ বা কোনো মই মানুহ লগ পোৱা নাই ইয়াতে, এইবিলাক খুঁটাবিলাক দেখা পাইছে। মই দেখা দিছোঁ এই চৰাইটো দেখা পাইছেনে? এই চৰাইটো ওপৰৰ পৰা পৰিছে তলত, মানে কি পিপৰাই ধৰিছে। এইবিলাক মই উঠাই থৈ দিছোঁ। মই গোটেইখিনি বস্তু দেখাই থাকিম, আপোনালোকে চাওক। এই হেলমেটটো লৈ লওঁ মই ধুনীয়াকৈ। হেলমেটটো লৈ পেলাই মই গোটেইখিনি বস্তু দেখাই আছোঁ। ইয়াত ধুনীয়াকৈ এইটো শিৱৰ মন্দিৰ ৰখা হৈছে। এই শিৱৰ মন্দিৰটো মই দেখাই দিছোঁ। এয়া চাওক। চ' বন্ধুসকল, সেই মেৰঘৰটো হৈছে এইটো। এই মেৰঘৰটোতে মানে কি এতিয়া যিখিনি মানে কি এইটো মন্দিৰ বনাই পেলাই থৈছে, সেই মন্দিৰটো হৈছে এইটো। আৰু মানে যিবিলাক ভগ্ন অংশবোৰ আছে, মইতো দেখাই দিছোঁ অলৰেডি। সেইটো ঘৰত আছে, সেইটো ঘৰ মানে বৰ্তমান এতিয়া তালা মাৰাই আছে। চ' এতিয়া মই মন্দিৰটোৰ ভিতৰত মানে কি গৈ পেলাই মই গোটেইখিনি বস্তু দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। চ' বন্ধুসকল, এইটো হৈছে এই মন্দিৰটো। মই মন্দিৰটোৰ ভিতৰত সোমাই পেলাই গোটেইখিনি বস্তু মই দেখাই দিছোঁ। এই মন্দিৰটো এতিয়া মানে ইয়াতে সাঁচি ৰখা হৈছে। কিন্তু যিবিলাক ভগ্ন অংশবোৰ আছে, সেইবিলাক মই এতিয়া দেখাব নোৱাৰিলে সেইটো মানে কি দুখিত। আৰু সেইটো অলৰেডি মানে কি হৈছে তালা মাৰাই আছে, সেইকাৰণে মানে মই ভিতৰৰ বস্তুবিলাক দেখাব নোৱাৰিলোঁ। ইয়াতে যিবিলাক মানে কি ভগ্ন অংশবোৰ আছে, সেই ভগ্ন অংশবোৰ মানে কি ইয়াতে এনেকৈ মানে পৰি আছে, মই দেখাই দিছোঁ। আৰু মানে কি যিবিলাক মানে কি কিছুমান মানে লাগতিয়াল বা অলপমান মানে কি স্মৃতি, যিবিলাক মানে কি স্মৃতি আছে, সেই মেৰঘৰটোৰ স্মৃতিবোৰ মানে ভিতৰতে সাঁচি ৰখা হৈছে। মই সেইবোৰতো দেখাব নোৱাৰিলে, মই কৈছোঁৱেই অলৰেডি। এতিয়া মন্দিৰৰ ভিতৰতো মই গোটেইখিনি দেখাই দিছোঁ। আৰু যিমানখিনি পাৰোঁ সিমানখিনি মই দেখাই আছোঁ। ইয়াৰ উপৰিও মানে কি ইয়াতে এটা আৰু মানে কি ইয়াতে নদী মানে পুখুৰী এটা আছে। সেই পুখুৰীটো মই দেখাবলৈ চেষ্টা কৰিম। সেই পুখুৰীটো গৈ পেলাই মই গোটেইখিনি বস্তু দেখাই আছোঁ। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক।
চ' বন্ধুসকল এই দেখা পাইছে যে কি মই এইটো পুখুৰীটো গোটেই দেখাই দিছোঁ আমি মানে জানিব পৰা মানে মই যিখিনি জানো সেইখিনি কৈছোঁ মানে ময়ো ভালদৰে নাজানো যিহেতুকে ইয়াতে মানে কি কোনো মানুহো লগ পোৱা নাই মই ভালদৰে সুধিবও পৰা নাই মই যিখিনি জানো সেইখিনি কৈছোঁ যেতিয়া মানে কি এই লক্ষীন্দৰক যেতিয়া মানে কি সৰ্প যেতিয়া দংশন কৰিছিল মনসামাই যেতিয়া খুটিয়াইছিল তেতিয়া মানে কি হৈছিল এই যিটো মানে কি বেউলা আছে সেই মানে কি লক্ষীন্দৰৰ যিটো ঘৈণীয়েক আৰু সেই ঘৈণীয়েকটো মানে কি কৰিছিলে তাক মানে কি জীয়ৰ কাৰণে এখন ভেলত মানে কি লৈ গৈছিল সেইটো আপোনালোকে সেইটো কথা ভালদৰে জানে যে কি এইটো ভেলত যেনেকৈ লৈ গৈছিল আৰু সেই দৃশ্য হয়তো আপোনালোকেও দেখা পাইছে সেইটো মানে আপোনালোকে মানে কি যিটো ৰিয়েলটো দেখা নাপাই পেলাই যিটো মানে কি আগৰ যিখিনি কথা সেইখিনিতো আপোনালোকে দেখা পোৱা নাই বা ময়ো দেখা পোৱা নাই সেইখিনি যিখিনি আমি মানে কি ছবি জগতত যিখিনি দেখিছোঁ সেইখিনি হয়তো আপোনালোকে জানে যে কি এনেকৈ ভেলত লৈ গৈছিল মানে কি এইটো জীয়ৰ কাৰণে এই বেউলাই লক্ষীন্দৰক যেতিয়া জীয়াবলৈ গৈছিল তেতিয়া ভেলত লৈ গৈছিল যেতিয়া লৈ গৈছিল এই পুখুৰীটো দেখা পাইছেনে এইটো আগতে একচুৱেলি নদী আছিলে এইটো বহুত ডাঙৰ নদী আছিলে সেই নদীটো মানে এতিয়া মানে মাৰা যাই পেলাই বেছি নাই এতিয়া মানে যিখিনি আছে মই দেখাই দিছোঁ মানে তথাপিতো মানে এইখিনি বস্তু মানে কি সাঁচি ৰখা হৈছে যে কি ইয়াতে এনেকৈ লৈ গৈছিলে ভেলখন উঠাই পেলাই আমিও সেই যিখিনি কথা দেখিছোঁ মানে এই পুখুৰীটোৰে গৈছিল এই পুখুৰীটো যিটো নদী আছিল এতিয়া বৰ্তমান পুখুৰী হৈছে এই নদীটোৰে মানে কি তেওঁলোকে মানে কি গৈছিল যিটো মানে কি বেউলাই যিটো লক্ষীন্দৰক লৈ গৈছিল আৰু মানে আমি জানিব পৰা মানে এই পুখুৰীটোৰ মানে কি তলাটো বিচাৰি নাপায় মানে তলাটো ইমানেই ডঙা এই পুখুৰীটো মানে যিটো তলি আছে তলিটো বিচাৰি নাপায় এতিয়া হয়তো পাব পাৰে বা কোনো নামি চোৱা নাই যদিও বা ময়ো নামি চোৱা নাই সেইটো নাজানো মই পাবও পাৰে নাপাবও পাৰে সেইটো মই কোৱা নাই কিন্তু আমি জানিব পৰা মানে এইটোৰ মানে কি তলৰ যিটো মানে তলিটো এই মানে তলৰ সমমণ্ডলটো মানে কি বিচাৰি নাপায় ইমানেই দ মানে এই পুখুৰীটোৰে মানে লৈ মানে কি যিটো বেউলাই যিটো লক্ষীন্দৰক লৈ গৈছিল ভেলত এই পুখুৰীটোৰে লৈ গৈছিল এই পুখুৰীটো মই ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকে চাওক গোটেইখিনি বস্তু মই দেখালোৱে অলৰেডি এই যিটো মানে পুখুৰীটো দেখালোঁ বা যিটো চান্দহাদগৰ মেৰঘৰৰ যিবিলাক ভগ্ন অংশ সেইবিলাকো দেখালোঁ আৰু মেৰঘৰটো দেখাই দিছোঁ মই মন্দিৰটো গোটেইখিনি ইয়াৰ উপৰিও মানে ইয়াতে এখন সৰুকৈ মানে কি পাৰ্ক ৰখা হৈছে এইবিলাক সৰু ল'ৰা ছোৱালীবিলাকে মানে কি এইবিলাক ইয়াতে অলপ ফূৰ্তি কৰিবৰ কাৰণে ইয়াতে ঝুলনা ৰাখিছে এইবিলাক দেখা পাইছে আৰু এইবিলাক যিকেইটা আছে মই দেখাই দিছোঁ এইকেইটা হৈছে স্কুলো আছে ইয়াতে এইবিলাকো সৰু স্কুল আছে ইয়াতে যিবিলাক মানে কি এইবিলাক ঝুলনাবিলাক আছে ইয়াতে সৰু ল'ৰা ছোৱালীবিলাকে মানে কি ইয়াতে বহুত ফূৰ্তি কৰে উঠি পেলাই আৰু মানে বহুতো দূৰৰ মানুহে ইয়াতে আহি পেলাই ভিডিঅ' বনাইছে মই ভাবিছোঁ মানে ইয়াতে ভিডিঅ' এটা বনাওঁ যিহেতুকে মই ওচৰতে থাকোঁ মই ছয়গাঁৱত থাকোঁ মানে কি মোৰ ওচৰতে মোৰ ঘৰৰ পৰা মোটামুটি ছয়গাঁৱৰ পৰা 4-5 কিলোমিটাৰ আহিলে চান্দহাদগৰ মেৰঘৰটো পোৱা যায় এই চান্দহাদগৰ মেৰঘৰ মই ভাবিলোঁ আজি ইয়াতে এটা ভিডিঅ' বনাওঁ চ' বহুত দিন হ'ল ভিডিঅ'টো বনাম বুলি ভাবি আছোঁ কিন্তু বনোৱা নাই মই গোটেইখিনি কথা ক'লোৱে কেনেকৈ কি হৈছে যে কি মনসামাই কিহৰ কাৰণে দংশন কৰিছিলে যে কি মানে যিটো চান্দহাদগৰ আৰু মনসামাৰ সেই মনসামাৰ মাজত যিখিনি মানে সংঘাত আছিলে সেই সংঘাতৰ কাৰণে মানে কি গোটেইকেইটা পুত্ৰকে মানে কি দংশন কৰিম বুলি ইয়াতে লিখা আছে বা উল্লেখ আছে সেই হিচাপত মানে কি দংশন কৰিছেও 6 পুত্ৰকলে দংশন কৰিছে মানে কি এই যিটো লাষ্ট আৰু 7 নম্বৰটো এই 7 নম্বৰটো যাতে দংশন কৰিব নোৱাৰে সেইকাৰণে মানে কি অলপো ফুটা নোহোৱাকৈ চান্দহাদগৰ মেৰঘৰটো বনাইছিল কিন্তু কি হ'ব মানে কি যিটো মিস্ত্ৰী বনাইছিলে মানে কি সৰুকৈ মানে ফুটা এটা আছিল আৰু ভুলতে মানে গম নোপোৱাতে সৰুকৈ ফুটা এটা সামান্য ফুটা এটা আছিল ক্ষুদ্ৰ ফুটা এটা সেই ফুটাটোৰে মানে কি মনসামা সোমাই পেলাই লক্ষীন্দৰক দংশন কৰিছিলে চ' মই গোটেইখিনি কথা ক'লোৱে তেতিয়াহ'লে যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ মানে চাই আছা সেইসকলক কৈছোঁ যে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে কাৰণ কিয়নো এনেকুৱা ধৰণৰ সুন্দৰ ভিডিঅ'সমূহ তেতিয়াই মানে দেখিবলৈ পাই থাকিব যেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে চ' আৰু বন্ধুসকল মই বেছি কথা নকওঁ আৰু মানে যিখিনি জানো সেইখিনি কৈছোঁ আৰু আপোনালোকেও কি জানে প্লিজ কমেণ্ট কৰি পেলাই জনাব মই যিমানখিনি পাৰোঁ সিমানখিনি কৈছোঁ মই যিমানখিনি জানো সিমানখিনিয়ে কৈছোঁ আৰু যিহেতুকে মই ছয়গাঁৱতে থাকোঁ ওচৰতে থাকোঁ মানে কি ইয়াতে ভিডিঅ' বনাম বুলি ভাবি আছিলোঁ আৰু বনোৱা নাছিলোঁ সেয়ে মই আজি ভিডিঅ'টো বনাইছোঁ চ' বন্ধুসকল এয়া মই মেৰঘৰৰ চাৰিওফালৰ দৃশ্যটো এবাৰ দেখাই দিছোঁ ভালদৰে গোটেইখিনি চাই লওক মই গোটেইটো মানে চাৰিওফালে দেখাই দিছোঁ এয়া চাওক গোটেই মেৰঘৰটো চাৰিওফালৰ দৃশ্য মই এবাৰ গোটেই ভালদৰে দেখাই দিছোঁ আপোনালোকক এইটোৱে হৈছে মেৰঘৰ তো মানে ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব তেতিয়াহ'লে বিদায় মাগিছোঁ আজিলৈ ধন্যবাদ